আমি স্পষ্ট ভাষাত আমি ক'ব বিচাৰিছো যোৱাকালি এই 420 ৰেজাল্ট কৰিম চৰকাৰ বাংলাদেশী ৰক্ষক ইয়াক আমি স্পষ্ট ভাষাৰে কালি আমি ৱাৰ্নিং দিছো আৰু আজি আমি তেখেতক আকৌ স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছো যে তুমি মিয়ালেণ্ড তোমাৰ অঞ্চলত বনাই থাকা আমাৰ ইয়াৰ শিৱসাগৰত বা উজনি অসমত তুমি চকু নিদিবা আৰু তোমাক মই ক'বলৈ বিচাৰিছো যে তুমি যোনদিনাখনি উজনি অসমলৈ আহিবা শিৱসাগৰলৈ আহিবা তোমাক চেণ্ডেল জোতা গেলা বিলাহীয়ে তোমাক পিটন দিয়া হ'ব স্পষ্ট কথা তই যেতিয়া আমচুত আছিলে আমচুটো গেলাই গেলা খাই শেষ কৰি দিলি আৰু এতিয়া কংগ্ৰেছত আহিলে এতিয়া কংগ্ৰেছখন যি অকণমান জিন্দা আছে কংগ্ৰেছটো একেবাৰে শেষ কৰিবলৈ তই এতিয়া কংগ্ৰেছত যোগদান দি দিলি আৰু আটাইতকৈ দুখৰ কথা যে গৌৰৱ গগৈ ডাঙৰীয়াৰ উপস্থিতিত যে উজনি অসমখন যে ধুবুৰী বনাম বুলি ক'লে এইটো বহুত দুখৰ কথা এইটো বহুত দুখৰ কথা কাৰণ কেলৈ গৌৰৱ গগৈ উপস্থিত গৌৰৱ গগৈ এষাৰ মাত দিব লাগিছিলে বা মাত মাতিব লাগিছিলে কিন্তু গৌৰৱ গগৈ আমি দেখিলোঁ যে কোনো ধৰণৰ তেখেতে মাত নামাতিলে নিমাতে কৈ না বহি থাকিলে গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এই ৰেজাউল কৰিম চৰকাৰ যিটো ধূৰ্ত ধুৰন্ধৰ তাক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব ইয়াক আমি কৈ দিছোঁ যে আমি এটা কথাও ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া পাৰিলে ইয়াৰ ওপৰত ব্যৱস্থা লওক সি বাংলাদেশী ৰক্ষক হয় ইও পাকিস্তানী ৰক্ষক হয় বাংলাদেশী ৰক্ষক হয় গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ আৰু সি এতিয়া বৰ্তমান গৌৰৱ গগৈ বোলে সেনাপতি গতিকে অসমৰ জনগণে গম পায়ে গ'ল যে এটা মিয়া বাংলাদেশীক যেতিয়া কংগ্ৰেছ দলে যেতিয়া এজন সেনাপতি পাতিলে গতিকে কংগ্ৰেছ দলটো আৰু কি হ'ব এইটো আমি ইতিমধ্যে আমি অসমৰ জনগণে গম পাই গৈছোঁ আৰু আটাইতকৈ দুখ লাগিছে যে স্বয়ং এজন আমি যাক বিশ্বাস কৰি আমি MP বনাই আমি পঠিয়ালোঁ আৰু সেইজন আমি MP বুলিয়ে ধৰিছোঁ তেখেতক কংগ্ৰেছৰ তেখেতে সভাপতি আমি বাদেই দিছোঁ আমাৰ এজন MP নহয় তেখেতে থকা অৱস্থাত শিৱসাগৰ কথা ক'লে তেখেতে এখন মাত নামাতিলে গতিকে আমি সঁচাকৈ সঁচাত ক'বলৈ গ'লে আমি উজনি অসমৰ সকলো জনগণে আমি মনত দুখ পাইছোঁ এই কথাষাৰ আৰু অতি শীঘ্ৰে যদি ৰেজাল্ট কৰিম চৰকাৰে হওক গৌৰৱ গগৈক যদি মাত বিচাৰিবলৈ নহয় আমি কিন্তু 2026 কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিম চিধা কথা স্পষ্ট কথা কাৰণ কেলৈ আমি বাংলাদেশী চৰণীয়া পথাৰ আমাৰ উজনি অসমখন হ'বলৈ দিব নোৱাৰোঁ বাৰে বাৰে মিয়া আহিব মিয়ালেণ্ড বিচাৰিব মিউজিয়াম বিচাৰিব পচলা কটান দিয়া হ'ব কিন্তু প্ৰয়োজন হ'লে দেই দেশতকৈ কিন্তু এইবিলাক ডাঙৰ নহয় বাংলাদেশী ডাঙৰ নহয় চিধা কথা স্পষ্ট কথা আজি আমি এই মঞ্চৰ পৰা আজি কিন্তু অসমীয়া যুৱ মঞ্চ আমি সকিয়াই দিছোঁ অনাগত দিনত বা ভৱিষ্যত দিনত অসমক লৈ কোনো ব্লু প্ৰিণ্ট যাতে নকৰে অসমখন চাৰখাৰ হৈ যোৱা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো চিন্তা চৰ্চা নকৰে কাৰণলে অবৈধ বাংলাদেশী যিদৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উচ্ছেদ চলাই আছে উচ্ছেদ চলাই যাওক আৰু যেনেকৈ বিতৰণ কৰিছে বিতৰণ কৰি যাওক তেখেতলোকৰ আগতো আছিলোঁ এতিয়া আছোঁ প্ৰয়োজন হ'লে এইটো কি কৰিম নেকি এইটো 420 যিটো খেদা খাই আহিলে এতিয়া কংগ্ৰেছলৈ তাকো পাৰিলে বৰ্ডেজলৈকে তাক উচ্ছেদ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চত দাবী জনাইছোঁ কি আমি অসমীয়া যুৱ মঞ্চত তাক আমি সোধাই নেৰোঁ প্ৰথম কথা এই জাতিটো বৰ গাত আজি হাত দিছে তাক কিন্তু গৰু পিটন দিয়া হ'ব এইটো স্পষ্ট আমি অসমীয়া যুৱ মঞ্চ আমি জনাই দিয়া হৈছে আৰু এটা কথা আজি আমগুৰি আঞ্চলিক সমিতিয়ে অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিয়ে এই ৰেজাউল কৰিম বোলা এইটো ধুৰন্ধক আজি আমি গছত ওলোমাই তাক আমি আজি চেণ্ডেলে কোবোৱা হৈছে পিক পেলোৱা হৈছে গাত তাৰ আৰু বহুত কিবা কিবি কৰা হৈছে আপোনালোকে চাগে ভিডিঅ'খিনি দেখিব আৰু আজি আমি তেওঁক এই কুকুৰটোক আমি আজি ইয়াত জুমুঠি জ্বলাই আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।